অতি প্ৰয়োজন যদি কেনেবাকৈ ভগৱানে সহায় কৰে আৰু মই যদি সভাপতি হ'ব পাৰোঁ তেতিয়া এই বৰ্তমান সংবিধানখনৰ যিখিনি অসুবিধা সেইখিনি অসুবিধা দূৰ কৰিবলৈ কাৰণ মই আগতে নিজে সংবিধান কৰা গতিকে মোৰ এটা অভিজ্ঞতাও আছে আৰু সেইফালৰ পৰা এইখন সম্পূৰ্ণভাৱে সংশোধন কৰি সাংবিধানিক নিয়ম অনুসৰি এই যিটো বৰ্তমান ব্যৱস্থা হৈ আছে এই ব্যৱস্থাটো আঁতৰাবলৈ মই যত্ন কৰিম নিশ্চিতভাৱে ক'ব পাৰোঁ যদি কেনেবাকৈ ভগৱানে মোক সহায় কৰে আৰু মই যদি সেই দায়িত্বটো পালন কৰিবলগীয়া হয় তেতিয়া মই আপোনালোকক ক'লোঁ যে অসম সাহিত্য সভাৰ এই বৰ্তমানৰ যিটো ৰূপ তাতকৈ বহু ওপৰলৈ যাব ইতিমধ্যে মই পৰিকল্পনা আৰম্ভ কৰিছোঁ আপোনাক নকৈকেই আমি লিপি সম্পৰ্কেও চিন্তা কৰিছোঁ 849খন শাখা সক্ৰিয় হৈ আছে আৰু 849খন শাখাই 849টা ভোট দিব ইফালে অসম সাহিত্য সভাৰ সাংবিধানিক সংকট সভাপতি পদৰ প্ৰাৰ্থী তালিকাৰ পৰা নাম প্ৰত্যাহাৰ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা আৰু ডক্টৰ ভীমকান্ত বৰুৱাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে নগৈ 5জনীয়া তালিকাৰ পৰা এজনক মনোনীত কৰাৰ পোষকতা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ যেহেতু সাহিত্য সভাৰ সভাপতিৰ নিৰ্বাচনৰ প্ৰচলিত প্ৰক্ৰিয়ালৈ যাব খোজা নাই গতিকে তালিকাৰ পৰা নাম প্ৰত্যাহাৰৰ বাবে লিখিতভাৱে পত্ৰ প্ৰেৰণ অনুৰাধা শৰ্মা পূজাৰী গিয়ে বিচাৰিছিলে হয় কিন্তু আচলতে সাহিত্য সভাৰ শাখাই বিচাৰিব লাগিব অনুৰাগীসকলে আচলতে ভাল পাই কাৰণে কৈছে কিন্তু সেইসকলৰ ভোটেৰে নহয় বুলি মই পিছত গম পালো গোটেই প্ৰচেছটো মই আচলতে পিছতহে ভালকে অনুসন্ধান কৰিলো আৰু মই মনোনীত কৰাৰ পিছতে মই অৱশ্যে জনাইছিলো মোৰ দুটা অসুবিধা সেই দুটা অসুবিধা হৈছে মই এখন কাকত আৰু এখন সাতসৰী আলোচনীখন মই দায়িত্বত আছো আৰু লগতে মোৰ আধা কৰা কিছুমান কাম আছে এইটো হঠাৎ হৈছেতো গোটেই কথাটো গতিকে তেখেতসকলক কৈছিলো যে আপোনালোকে মোৰ নামটো আনিছে মই সাহিত্য সভাপতি মোৰ সন্মান আছে আৰু আপোনালোকে মোক আস্থাৰে বিচাৰিছে নামটো দিছে সেইটো কাৰণে মই আপোনালোকৰ ওচৰত কৃতজ্ঞ কিন্তু মোৰ এইকেইটা অসুবিধা তেওঁলোকে পেনেলত সেইটো ৰাখিছে সেইটো মই তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছো যিসকলে উচ্চস্তৰীয় সমিতিয়ে সেই আস্থাৰে নামটো আনিছে বিভিন্ন শাখাৰ কিছু সংখ্যকে মোলে ফোন কৰিলে কৰাৰ পিছত মই তেতিয়া সুধিলো যে নিৰ্বাচনটো আগৰ নিচিনাকৈ হ'ব নেকি বোলে সেইটোতো হ'বই বাৰু মই বোলো এইবাৰতো এনেকুৱা ধৰণে যাব নালাগে এনেকে কৈছে আৰু সকলোৱে যিহেতুকে যথাযোগ্য ব্যক্তি তেওঁলোকৰ যিখিনি যি 4জন নাম আছে মই দেখিছো তেওঁলোকে যথেষ্ট যোগ্য ব্যক্তি কৈছে এইবাৰ হয়তো সেইটো আহিব নালাগে বুলি মই জানিছিলো বোলে নহয় আপোনাৰ শাখাত আপুনি ঘৰতে বহি থাকিলে জানো ভোট পাব এই কথাটো যেতিয়া কলত মই ভাবিলো এইটো আচলতে মোৰ দ্বাৰা বিচাৰিব লাগিব গতিকে মই ভাবিলো যে এইটো মোৰ কাৰণে সম্ভৱ নহ'ব শোভনীয় নহয় আৰু মই ভাবিলো মই সেইটো নহয় এইটো যিসকলে পাৰিব বা আগতেও সেইটো এটা পৰম্পৰা চলি আহিছে সেইটো কোনেও সেইটো বোধহয় নাকচ কৰা নাছিলে সেইকাৰণে চলি আহিছে সেইটো আৰু সেইটো যদি কেতিয়াবালে সংশোধন হয় মই ভাবো অতি ভাল কাম হ'ব কাৰণ আমি ভাবো যে শিল্পী সাহিত্যিক সেইসকল সদায় এই যিটো ৰাজনীতিৰ যিটো প্ৰক্ৰিয়া তাৰ সৈতে একে হ'ব নালাগে ইয়াত এটা মান মৰ্যাদাৰ কথা থাকে গতিকে ক'ৰবাত পৃথক এটা হ'বই লাগিব আৰু সেইটো কাৰণে মই ভাবিলো মই চাগে উপযুক্ত নহম এইটো ক্ষেত্ৰত আটাইকেইজনী যোগ্য বুলি কৈছো সেইকাৰণে কৈছো যে মই তেওঁলোকক কেতিয়াও মই যেনেকে মই হাৰিবলৈ নিবিচাৰিম তেওঁলোকেও হাৰিলে মোৰ বেয়া লাগিব মই তেওঁলোকৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি কাৰোবাক হৰুৱাম সাহিত্যিকৰ মাজত এনেকে হৰাজিকা এইটো একেবাৰে অশোভনীয় আটাইকেইজনী যোগ্য ব্যক্তি তেওঁলোক জ্যেষ্ঠজন মোৰ পূজ্যজন এইটো অশুভ প্ৰতিযোগিতা আৰু মোৰ তাতে মোৰ দেখিছো মই মোৰ এজন শিক্ষাগুৰুও আছে তাত মই শিক্ষাগুৰুৰ লগতো প্ৰতিযোগিতা কৰিমগেনে গতিকে মোৰ এনেকুৱা ধৰণৰ কিছুমান ভাৱ আহিলে আৰু ভাৱ অহাৰ কাৰণে মই ভাবিলো মই এই প্ৰক্ৰিয়াটোলৈ মই নাযাওঁ বিতৰ্ক হোৱাৰ পিছত সেইটো ভংগ হ'ল আৰু মই ভাবো এই ভংগ হোৱাৰ কাৰণে যিকেইজন ব্যক্তি আহিলে সেইকেইজন যোগ্য ব্যক্তি আৰু তেখেতসকলক সন্মান কৰিয়ে কৈছো যে সেইকাৰণে মোৰ চিঠিখনত লিখিছো যে পাৰিলে আপোনালোকে নিৰ্বাচনৰ আওতালে ননাকে
এই কেইজনৰ ভিতৰতে এজনক মানে আপোনালোকে নিৰ্বাচন কৰক। মই সেইটো চিঠিখনত স্পষ্টকে লিখিছো, মনোনীত কৰক। প্ৰথমতে এইটো কাৰণেই যুঁজ দিলোহেঁতেন যে চিষ্টেমটোৰ কাৰণে, সেইটোৱে হয়তো যুঁজ দিলোহেঁতেন। হয়তো মই সেইখিনিয়ে প্ৰথম সকলোকে কলোহেঁতেন যে এইটো আপোনালোকে সংশোধন কৰক, সংস্কাৰ লাগে। এইটো আগতে যিটো হোৱা নাই বুলি শুনিছিলো, মই কেতিয়াৰ পৰা এইটো আৰম্ভ হ'ল নাজানো পৰম্পৰা, কিন্তু এই পৰম্পৰাটোৱে এটা অশুভ পৰম্পৰা, যাৰ কাৰণে ইমান বিতৰ্ক হৈ আছে। নৱপ্ৰজন্মক যদি আকৃষ্ট কৰিব খুজিছে, মই সেইকাৰণে মই ভাবো যে পৰৱৰ্তী যিজন যোগ্য সভাপতি আহিব, তেখেতে যাতে ৰাইজৰ কথা শুনে। শাখাবিলাকে তেওঁলোকে পৰিচালনা হবই, আৰু ৰাইজৰো কথা শুনক। ৰাইজে ক'ত বেয়া পাইছে আৰু এই প্ৰক্ৰিয়াবিলাকত ক'ত আত্মসমালোচনা কৰক, আৰু ক'ৰবাত এইবিলাক ভুল কৰিছে নেকি, যাৰ কাৰণে বাৰে বাৰে এই নিৰ্বাচন প্ৰক্ৰিয়াৰ লগে লগে বিতৰ্ক হয়। যোৱাবাৰ আমাৰ থংচি ছাৰৰ কথাটোতে বহুত বিতৰ্ক হৈছে সেইটো। গতিকে আমি এই বিতৰ্কবোৰ নিবিচাৰো। ইমান দীঘলীয়া যাত্ৰাত এগৰাকী মহিলা সভাপতি হ'ব পৰা নহলহেঁতেন নে? মহিলা সভাপতি হ'ব পাৰে। মই দায়িত্বৰ পৰা মই যদি এই প্ৰক্ৰিয়া নাথাকিলহেঁতেন, মই হলোহেঁতেন, আৰু মই বহু পৰিৱৰ্তনৰ মই কৰিব পৰা কাৰণ মই সক্ষমতাখিনি মোৰ আছে বুলি ভাবো। মোৰ দৃঢ় বিশ্বাস আছে যে মই অন্য ধৰণে কৰিলোহেঁতেন কাম, আৰু গতিকে সেইটো মোৰ আত্মবিশ্বাস আছে, কিন্তু এই প্ৰক্ৰিয়াৰ মাজেৰে নহয়। তালিকাৰ পৰা নাম প্ৰত্যাহাৰ ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মাৰ। অসম সাহিত্য সভাৰ সভাপতি হ'বলৈহে মই সন্মতি দিছিলোঁ, নিৰ্বাচন খেলিবলৈ নহয়। নিৰ্বাচন খেলি মই সভাপতি হ'ব নিবিচাৰোঁ, গতিকে পেনেলতো মই সোমাব নোখোজোঁ, মই মোৰ নাম উঠাই ল'লোঁ। নিউজ লাইভত এই মন্তব্য গোবিন্দ প্ৰসাদ শৰ্মাৰ। প্ৰতিদ্বন্দ্বিতা কৰি মই অসম সাহিত্য সভাৰ সভাপতি হ'ব নোখোজোঁ, আৰু এই কথাটো বহুত আগতে ভৱেন শইকীয়াই কৈ গৈছে, আৰু তথাপি আকৌ প্ৰতিদ্বন্দ্বিতাতে নিয়ে। মইতো প্ৰতিদ্বন্দ্বিতা কৰিম বুলিয়ে কোৱা নাই, তেওঁলোকে মোৰ পেনেলত কিয় নামটো ভৰাই দিছে মোক নুসুধাকৈ। মই সভাপতি হ'বলৈ সন্মতি দিছোঁ, কিন্তু মোক নুসুধাকৈ এখন পেনেলত, 5জনীয়া পেনেলত মোৰ নামটো ভৰাই দিছে। আপুনি ভাবে যে সাহিত্য সভাৰ যিটো নিৰ্বাচনী যিটো প্ৰক্ৰিয়া হৈ আছে, গোটেই প্ৰক্ৰিয়াটো সলনি হ'ব লাগে বুলি আপুনি ভাবে? ছাৰ, নিৰ্বাচনী সিমান মই চিন্তা কৰা নাই সেইটো, কিন্তু মই নিজে এইবিলাকৰ মাজেদি নাযাওঁ, নিৰ্বাচনৰ মাজেদি। আৰু সেইটো বাৰে বাৰে ভৱেন শইকীয়াৰ দিনৰ পৰা সেই কথাটো কৈ আছে বহুতে। সৌৰভ চলিহাওঁতো নহ'লে, এইবিলাক কিয় নহ'লে? নিৰ্বাচনলৈ টানি লৈ যায়, নিৰ্বাচন খেলি সাহিত্য সভাৰ প্ৰেচিডেণ্ট হ'ম সেইটো আশা কৰে, সেইটো কেলেই কৰিম? ইয়াৰ পূৰ্বে নাম প্ৰত্যাহাৰ কৰিছিল ডক্টৰ ভীমকান্ত বৰুৱাই। মই পাইছোঁহে চিঠিখন, গতিকে চিঠিখন মই 18তে দিম। আৰু আচলতে মোৰ ইতিমধ্যে মই কৈছোঁৱেই যে মোৰ সেই বিষয়ত মোৰ কোনো ইচ্ছা নাই, মোৰ আগ্ৰহী নহয় মই, আৰু মোৰ এইটো সেই প্ৰতি সন্মতিও নাই। গতিকে এতিয়া কথা হ'ল যে সেই কথাটোকে মই জনাই পেলাই মই সম্পাদকলৈ লিখিম, প্ৰধান সম্পাদক। চিঠিখন হয়তো এটা মই এইকেইদিনা কিবা ব্যস্ত আছিলোঁ কামতে, এইকেইদিনা মানে আজি কথা কৈছোঁ মই, গতিকে এতিয়া হয়তো দিব পাৰিম। যে সাহিত্য সভাই 5গৰাকীৰ নাম সভাপতি পদৰ বাবে মনোনীত কৰিছিল, আৰু এই পৰিপ্ৰেক্ষিতত সভাপতি পদত এতিয়া উপেন ৰাভা, হাকাচাম আৰু বসন্ত কুমাৰ গোস্বামীৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত।